5টা চমৎকাৰী ঘটনা আপোনাৰ জীৱনতো ঘটিব পাৰে যদি আপুনি সদায় হনুমান চালিচা একান্ত মনে পাঠ কৰে। বন্ধু বান্ধৱীসকল, যদি আপোনালোক হনুমান ভক্ত তেন্তে মোৰ হৃদয়ৰ পৰা জয় শ্ৰী ৰাম জয় হনুমান নামধ্বনি আগবঢ়ালোঁ। আপোনালোকেও কমেণ্টত জয় শ্ৰীৰাম আৰু জয় হনুমান লিখি প্ৰভু হনুমানক স্মৰণ কৰিব। যিসকল হনুমান ভক্ত সেইসকল লোকে জনা উচিত যে কলিযুগত প্ৰভু হনুমানে তেওঁৰ ভক্তসকলক বিভিন্ন ৰূপত ৰক্ষা কৰি থাকে। পৌৰাণিক ধৰ্মগ্ৰন্থ অনুসৰি এই বিশ্বাস চলি আহিছে আৰু ভৱিষ্যতলৈ চলি থাকিব। কলিযুগত যেতিয়া মানুহৰ বিলাই বিপত্তি নোহোৱা হ'ব আৰু তাৰ মাজৰ পৰা যিসকল লোকে প্ৰভু হনুমানক উপাস্য ভগৱান হিচাপে লৈ ভক্তি কৰিব, সেইসকল লোকক প্ৰভু হনুমানে সদায় বিভিন্ন ৰূপত ৰক্ষা কৰি থাকিব। বন্ধু বান্ধৱীসকল, ভক্তি মানে কি জানেনে? ভক্তি মানে হ'ল নিজৰ উপাস্য ভগৱানক কৰা বিশ্বাসজনিত প্ৰেম, যি প্ৰেমত কেতিয়াও অবিশ্বাস অৱহেলা থাকিব নোৱাৰে। সেই বিশ্বাসজনিত প্ৰেমৰ ফলতহে প্ৰভু হনুমানক পাব পাৰি। প্ৰভু হনুমানক পোৱা এটা প্ৰধান পথ হ'ল হনুমান চালিচা পাঠ। হয় বন্ধু বান্ধৱীসকল, প্ৰেম ভক্তি আৰু হনুমান চালিচা পাঠৰ যোগেদি প্ৰভু হনুমানক পোৱাৰ পথ প্ৰশস্ত হয়। প্ৰভু হনুমান এনে এক ভগৱান যি কলিযুগৰ মানুহৰ দুখ বেদনা দেখি নিজেই বিচলিত হয়। তেওঁৰ ভক্তসকলক সৰ্বতোপ্ৰকাৰে ৰক্ষা কৰিবলৈ প্ৰস্তুত হৈ থাকে। কেৱল ভক্তৰ ব্যাকুল আৰু আকুল স্মৰণৰ প্ৰয়োজন। বন্ধু বান্ধৱীসকল, নিয়মিত পবিত্ৰ মনেৰে হনুমান চালিচা পাঠ কৰিলে পাঠ কৰোঁতাসকলৰ জীৱনত কেইটামান আচৰিত ঘটনা ঘটিবলৈ আৰম্ভ কৰে। ভক্তসকলৰ মতে হনুমান চালিচা পাঠ কৰা বিশেষ স্থান কাল পাত্ৰৰ প্ৰয়োজন নাই, কিন্তু কিছুমান ভক্তই হনুমান চালিচা সম্পূৰ্ণ স্বচ্ছতা আৰু সময়ৰ নিয়ম অনুসৰি পাঠ কৰিব লাগে বুলি বিশ্বাস কৰে। হনুমান চালিচা পাঠ কৰিলে ঘটা প্ৰথমটো ঘটনা হ'ল, যিসকল ভক্তই শুদ্ধ পবিত্ৰ মনেৰে স্বচ্ছতাৰ ওপৰত গুৰুত্ব দি হনুমান চালিচা পাঠ কৰে, সেইসকল ভক্তৰ জীৱনত কিছুমান ঘটনা ঘটা ভক্তই অনুভৱ কৰে। যেনে ভক্তই যি কয় আৰু যি মনে ভাবে সকলো সত্যলৈ ৰূপান্তৰিত হয়। ভক্তৰ মুখৰ কথা ভৱিষ্যত বক্তাৰ দৰে হয়। তেওঁ যি কয় সকলো লাহে লাহে সিদ্ধ হ'বলৈ আৰম্ভ কৰে। তেনে হোৱা অনুভৱ হ'লে ভক্তই মুখৰ বচন নিয়ন্ত্ৰণ কৰি চলিব লাগে। 2 নম্বৰ ঘটনাটো হ'ল, যিসকল ভক্তই নিৰন্তৰ প্ৰভু হনুমানক যোগসূত্ৰ ৰাখিবলৈ হনুমান চালিচা পাঠ কৰে, তেওঁলোকে সময়ে সময়ে সপোনত এনে কিছুমান ঘটনা দেখিবলৈ পায় যিবোৰ বাস্তৱ সংসাৰৰ লগত মিল নাথাকে। এটা আচৰিত আধ্যাত্মিক জীৱনৰ সংকেত দিয়ে, যিটো প্ৰভু হনুমানে ভক্তক সপোনৰ যোগেদি জনাব বিচাৰে। 3 নম্বৰ ঘটনাটো হৈছে, যিসকল ভক্তই নিয়মিত হনুমান চালিচা পাঠ কৰে, তেওঁৰ মনৰ চঞ্চলতা দূৰ হৈ মন গম্ভীৰ হ'বলৈ আৰম্ভ কৰে আৰু সেইসকল ভক্তই প্ৰতিটো মুহূৰ্তত প্ৰভু হনুমান তেওঁলোকত থকা অনুভৱ হয়। 4 নম্বৰ ঘটনাটো হৈছে, যিসকল ভক্তই একান্ত মনে হনুমান চালিচা পাঠ কৰে, সেইসকল লোকে আধ্যাত্মিক দিশলৈ অগ্ৰসৰ হোৱা দেখা যায়। সেইসকল ভক্তই জীৱহত্যা প্ৰাণী হিংসাৰ পৰা আঁতৰি থাকিবলৈ আৰম্ভ কৰে। তেতিয়া জানিব, এয়া প্ৰভু হনুমানে আপোনাক এটা সত্য শুদ্ধ পথলৈ নিয়াৰ এটা ঘটনা স্বৰূপ। 5 নম্বৰ ঘটনাটো হৈছে, যিসকল ভক্তই নিৰন্তৰ প্ৰভু হনুমানক বিশ্বাসে হৃদয়ত লৈ একান্ত মনে
হনুমান চালিচা পাঠ কৰে, লাহে লাহে তেওঁৰ জীৱনৰ পৰা বৈষয়িক সুখৰ প্ৰতি থকা লিপ্সা নোহোৱা হৈ আধ্যাত্মিক দিশলৈ বেছি অগ্ৰসৰ হোৱা দেখা যায়, যিটো আচলতে প্ৰকৃত সত্য। আধ্যাত্মিকতাই হৈছে জীৱৰ চিৰন্তন সত্য, যি সত্যই আপোনালোকক বিষয় জঞ্জালৰ পৰা, শাৰীৰিক দুখ কষ্টৰ পৰা, ৰোগ ব্যাধিৰ পৰা মুক্ত কৰি এটা পূৰ্ণাংগ আধ্যাত্মিক জীৱন প্ৰাপ্তিৰ বাবে সক্ষম কৰি তোলে। প্ৰভু হনুমানে ভক্তসকলক বিষয়জনিত সুখৰ উপৰিও আধ্যাত্মিক সুখৰ ওপৰতো গুৰুত্ব দিয়ে। বন্ধু বান্ধৱীসকল, এনেধৰণৰ কিছুমান সৰু সৰু ঘটনা ভক্তৰ জীৱনত ঘটিবলৈ আৰম্ভ কৰে আৰু তেতিয়া জানিব এয়া প্ৰভু হনুমানৰে কৃপা। প্ৰভু হনুমানৰ নাম যিমান পাৰে জপ কৰিবলৈ চেষ্টা কৰিব লাগে। নাম জপ এটা ব্ৰহ্মাস্ত্ৰ স্বৰূপ। নাম জপৰ ফলতহে প্ৰভু হনুমানে প্ৰভু ৰামক লাভ কৰিব পাৰিছিল। সেইকাৰণে ভক্তগণে নিয়মিত হনুমান চালিচা পাঠ, নাম জপ আদিৰ ওপৰত গুৰুত্ব দিব লাগে। শেষত প্ৰভু হনুমানৰ শ্ৰীচৰণত শতকোটিবাৰ প্ৰণাম জনাই তেওঁক কাকুতি কৰিছোঁ, যাতে ভক্তৰ লগতে সকলোৰে জীৱন মংগলময়, সুখময় আৰু শান্তিময় হয়। ধন্যবাদ।